আপোনালোকে দেখিছে 9 তাৰিখলৈ নিৰ্বাচন এফালৰ পৰা গোটেই অসমৰ ৰাজহুৱা যিবিলাক সম্পদ এফালৰ পৰা ব্যক্তিগতকৰণ কৰা হৈছে এয়াৰপোৰ্ট ব্যক্তিগতকৰণ কৰা হৈছে এএছবি গৈ এপিডিচিএল ব্যক্তিগত মোটামুটি হল সেৱা ধ্বংস কৰা হল এইখন চৰকাৰৰ দিনত শিক্ষাৰ ক্ষেত্ৰত সেৱাক নিশকতীয়া কৰা হল সকলোবোৰ আমাৰ থলুৱা জনগোষ্ঠীয় মানুহৰ মাটি প্ৰাইভেট কোম্পানী বিলাকক দিয়া হল এটা সবতছে ডাঙৰ কথাটো হল এদেও দুদেও লুটানিয়াৰ সেও কৰি চৰকাৰখনক প্ৰাইভেট কৰিবলৈ গৈ আছে তেওঁলোকে আগতে কৈছিলে আকৌ এবাৰ বুলি তেওঁলোকে চিঞৰিছিলে আৰু এইবাৰ তেওঁলোকে কৈছে বিজেপিয়ে কৈছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ ৰাইজে সিদ্ধান্ত লব যে চৰকাৰ প্ৰাইভেট কোম্পানী চৰকাৰ কৰিব নে গণতান্ত্ৰিকভাৱে অসমৰ ৰাইজে নিৰ্বাচিত কৰি জনপ্ৰতিনিধিক পঠাই গণতান্ত্ৰিক এখন জনকল্যাণমুখী চৰকাৰ বনাব সিদ্ধান্ত অসমৰ ৰাইজে লব এইমাত্ৰ আহি থাকোতে সংবাদ মাধ্যমৰ ব্যক্তিসকলে সুধিছে যে আপোনালোকৰ এজন বিয়াগম নেতা যোৱাকালি কংগ্ৰেছৰ পৰা ৰিজাইন দিছে কেদিনমান আগত আৰু এজনে ৰিজাইন দিছে আজি বোলে বিজেপিত যাব ভয় খাবলগীয়া কি কথাটো আছে আমি ৰাইজক লৈ নৈতিকতা আস্থা বিশ্বাস সততাৰে আমি নিৰ্বাচন খেলিম আৰু যিসকলে আজি কালি ৰাতিলৈকে কংগ্ৰেছ কৰি যোৱাকালিলৈকে পুতেকক কংগ্ৰেছৰ টিকেট দিব লাগে বুলি একেবাৰে চেপাত ৰাখি নিজৰ পৰিয়ালৰ টিকেট বিলাক লৈ আকৌ বিজেপিত বেছি কিবা পাম বুলি ভাবি ৰাতিটোৰ ভিতৰতে বিজেপিলৈ গৈ যিসকল মানুহে নিৰ্বাচন খেলিব বিচাৰিছে এই প্ৰত্যাহ্বান আমি স্বাগতম জনাইছো পাৰিম নে নোৱাৰিম যদিব মই আপোনালোকক কৈছো দিছপুৰ সমষ্টিবাসী ৰাইজে সিদ্ধান্ত লব লাগিব আপোচকাৰী সেইসকল নেতাক আপোনালোকে নিৰ্বাচিত কৰিব নে বলিষ্ঠভাৱে বিধানসভাত দিছপুৰবাসীৰ সন্মানীয় এটা ভোটৰ প্ৰাপ্য বিচাৰি বলিষ্ঠভাৱে সবলভাৱে নেতৃত্ব দিয়া এগৰাকী প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচিত কৰিব সিদ্ধান্ত দিছপুৰবাসী ৰাইজৰ মই আপোনালোকক কৈছো ৰাইজে যিদিনাখনলৈকে এই কথাটো বুজি নাপাব যে এটা ভোটৰ কিমান ক্ষমতা আছে যিদিনাখনলৈকে ৰাইজে উপলব্ধি কৰিব নোৱাৰিব ৰাইজক এওঁলোকে হিতাধিকাৰীয়ে বনাই থাকিব আৰু এওঁলোকে ষ্টেণ্ডাৰ্ড লাইফৰ কথা কয় কালি এজন আমাৰ পৰা সদ্য ত্যাগী বিজেপিলৈ গমন কৰা এজন নেতা মোৰ নাম লবলৈ বেয়া পাইছো তেওঁ কৈছে যে হেই ধাই কৰি পেলাই কাম কথা কৰিব পাৰি তাৰমানে মোৰ ওপৰলৈ উঠাই কথা কোৱাৰ কথা কয় আৰু সেইজন ব্যক্তিয়ে আজি 15 দিন আগত চাৰ্জশ্বিট উলিয়াই হিমন্ত বিশ্ব শৰ্মাক মষ্ট কৰাপ্টেড মুখ্যমন্ত্ৰী বুলি কৈছিলে আজি সেইজন মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হবলৈ গৈ আছে গতিকে সিদ্ধান্ত ৰাইজে লব সুবিধাবাদীক ৰাইজে ভোট দিব নে ৰাইজে জনপ্ৰতিনিধিক পঠাব এগৰাকী জনপ্ৰতিনিধিৰ কাম কি এগৰাকী জনপ্ৰতিনিধিৰ কাম হৈছে জনপ্ৰতিনিধিজন ৰজা নহয় জনতাৰ কৰকাতলৰ পইচাৰে জনতাৰ সুবিধাৰ্থে জনতাই খোজ কঢ়া ৰাস্তা বনাবৰ কাৰণে জনতাই খোৱা পানী দিবৰ কাৰণে জনতাৰ মাটিৰ পট্টা বা বাসস্থানৰ সংস্থাপনৰ কাৰণে ল'ৰা ছোৱালীয়ে ভাল জেগাত চৰকাৰী স্কুল আছে নে নাই চোৱা চিতা কৰিবৰ কাৰণে স্বাস্থ্য ব্যৱস্থাত ভাল চৰকাৰী হস্পিটেল তেওঁলোকে পাইছে নে নাই ভেজাল ঔষধ ক'ৰবাত চলিছে নেকি সেইবিলাক পৰ্যবেক্ষণ কৰা মহিলাৰ নিৰাপত্তা পাইছে নে নাই যুৱ সমাজৰ সংস্থাপন হৈছে নে নাই আমাৰ থলুৱা ঠিকাদাৰসকলে তেওঁলোকৰ প্ৰাপ্য আদায় পাইছে নে নাই কৃষকে উৎপাদিত মূল্যৰ তেওঁলোকে উৎপাদিত উপযুক্ত মূল্য পাইছে নে নাই সামগ্ৰীৰ এই কথাবিলাক চোৱা চিতা কৰাৰ কামৰ কাৰণে আপোনালোকে ভোট দি এজন জনপ্ৰতিনিধিক পঠায় কিন্তু দুৰ্ভাগ্যজনক কথা জনপ্ৰতিনিধিয়ে যেতিয়া দিছপুৰ দৰবাৰত ভৰি দিয়ে তেওঁলোকে ভাবে যে ভোটাৰ ৰাইজসকল সাধাৰণ মানুহ আৰু তেওঁলোকে হাই প্ৰফাইল মানুহ বুলি ভাবে ইংৰাজী কলে হাই প্ৰফাইল নহয় যোৱাকালি সদ্য কংগ্ৰেছ ত্যাগী যিজন নেতা ইংৰাজী ভাল কয় চুট বুট ভাল পিন্ধে গাড়ী হাই ফাইত উঠে ঘৰ হাই ফাই কিন্তু মানসিকতা হাই ফাই হোৱা নাই মানসিকতা হাই ফাই হলে কংগ্ৰেছে প্ৰতিষ্ঠা দিয়া এইবিলাক নেতাক
যিবিলাক নেতাক কংগ্ৰেছে প্ৰতিষ্ঠা দিছে, যিবিলাক নেতাৰ আৰ্থিকভাৱে ষ্টেণ্ডাৰ্ড কংগ্ৰেছে দিছে, যিবিলাক নেতাক আজি লক্ষ লক্ষ কংগ্ৰেছ কৰ্মীয়ে তেজ পানী কৰি ঘাম মাটিত পেলাই নেতা বনাইছে, আজি সেইসকল নেতাই নিজৰ সুবিধাৰ বাবে তেওঁলোকে কৰ্মীক আজি অংগুষ্ঠ দেখাই নিজৰ সুবিধাৰ কাৰণে দল ত্যাগ কৰি নিৰ্বাচনত 20 দিন থাকোতে যি প্ৰতাৰণা কৰিলে তাৰ উত্তৰ এইবাৰ ৰাইজে দিব। মই সেইকাৰণে আপোনালোকক কৈছো 1250 টকাৰ দাম কমিয়াত নিজৰ বিবেক যাতে দংশন নহয়, নিজৰ বিবেকৰ লগত যাতে কোনো ধৰণৰ হেৰাফেৰি নহয়, সেই কথাটো ভোটাৰ ৰাইজে অনুধাৱন কৰিব পাৰিব লাগিব। মাইকটো কিবা এটা হৈ আছে। মই আপোনালোকক অনুৰোধ জনাইছো 1250 টকা যে দিছে, কংগ্ৰেছৰ দিনত কল্পতৰু দিছিলে, এতিয়া লাখপতি বাইদেউৰ কথা কয়, কংগ্ৰেছৰ দিনত কল্পতৰু দিছিলে, 450 টকাত আপোনালোকক চিলিণ্ডাৰো দিছিলে। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, এইটো কাম নকৰে, আজি দুৰ্ভাগ্যজনক কথা, 70 বছৰত কংগ্ৰেছে যেনেকে চিলিণ্ডাৰৰ দাম বঢ়াই 450 টকা কৰিছিলে, 10 বছৰ তেওঁলোকে সেইটো চিলিণ্ডাৰৰ দাম 1000 টকা কৰিলে। তেনে 100% অধিক এওঁলোকে দাম বৃদ্ধি কৰিলে। দুৰ্ভাগ্যজনক কথা হয়নে নহয়? আই মাতৃসকলক 80 টকাৰ মিঠাতেল 70 বছৰত দাম বঢ়াই মিঠাতেলৰ দাম 80 টকা হৈছিলে, এতিয়া সেই মিঠাতেল 240 টকা কৰিলে। 70 বছৰত দাম বৃদ্ধি কৰি পেট্ৰল ডিজেলৰ দাম 50 টকা আৰু 56 টকা কৰিছিলে, 10 বছৰত 100 টকা কৰিলে। কথাবিলাক পাহৰি নাযাব। এওঁলোকে সোধে কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছে বনোৱা 9000 প্ৰাইমেৰী স্কুল এওঁলোকে বন্ধ কৰিলে। কংগ্ৰেছে বনোৱা যিবিলাক হস্পিটেল বনাইছিলে, চৰকাৰী হস্পিটেলৰ আজি অৱস্থা নাইকিয়া কৰিলে। কংগ্ৰেছে খোৱা পানীৰ কাৰণে যি ডাঙৰ ডাঙৰ পানীৰ প্ৰকল্প আনিছিলে, মেৰামতি নকৰাই এই প্ৰকল্পবিলাক এওঁলোকে বন্ধ কৰালে। সেইকাৰণে মই আপোনালোকক আই মাতৃসকলক অনুৰোধ জনাইছো যে আপুনি প্ৰাইভেট কোম্পানী এখন চৰকাৰত আপোনালোক থাকিব নে আপোনালোকে জনকল্যাণমুখী জনতাৰ এখন চৰকাৰ বিচাৰ কৰিব, এই সিদ্ধান্ত আপোনালোকৰ। হিমন্ত বিশ্ব শৰ্মাই গোটেই তেওঁৰ লগত থকা গোটেইবোৰ মানুহক নি কংগ্ৰেছটো তেওঁ নিঃশেষ কৰিম বুলি ভাবিছে। মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যিসকল মানুহক লৈ গৈছে প্ৰত্যেকৰে ৰেড কাৰ্পেটৰ তলত দুৰ্নীতিৰ যিবিলাক ফাইল আছে সেইবিলাক মানুহক লৈ যাব পাৰিছে। ইয়াত থকা এজন মানুহক লৈ যাব পাৰিছে নেকি? এইবিলাক নেতাৰ লগত কোনোবা কৰ্মী গৈছে নেকি? নাই যোৱা। এইসকল সুবিধাবাদী। মই সেইকাৰণে কৈছো, আজি বেয়া লাগে, বিজেপি দলটোত থকাও যদি কোনোবা ভাল পোৱা মানুহ ওচৰে পাজৰে আছে, আহক আমাৰ লগত, আহক, সততাৰে ৰাজনীতি কৰিব পাৰিব। এতিয়া আৰু বিজেপি নাই। এতিয়া যিমান দুৰ্নীতি পৰায়ণ কংগ্ৰেছী যিবিলাক মানুহে কংগ্ৰেছ দলটোক ধ্বংস কৰিছিলে, এই গোটেইবোৰ মানুহ নি পেলাই হিমন্ত বিশ্ব শৰ্মাই বিজেপি ধ্বংস কৰাৰ যি আখৰাত লিপ্ত হৈছে, ইয়াত পুতক এবাৰ বিজেপি, এজিপি, কংগ্ৰেছ সকলোৱে তুলিব নে নতুলিব? আৰু মই আপোনালোকক কথা দিছো, যদি মই বিধানসভালৈ নিৰ্বাচিত হৈ যাওঁ, এই দিছপুৰ সমষ্টিৰ মানুহৰ পাহাৰত থকা লোকসকলৰ যি সমস্যা আছে, খোৱা পানীৰ যি সমস্যা আছে, কৃত্ৰিম বানপানীৰ যি সমস্যা আছে, স্মাৰ্ট মিটাৰৰ যি সমস্যা আছে, স্থানীয় বজাৰৰ যি সমস্যা আছে, থলুৱা ঠিকাদাৰৰ যি সমস্যা আছে, আমাৰ যুৱ প্ৰজন্মৰ যি সমস্যা, মহিলাসকলৰ পাকঘৰত যি জীয়া জুই ভুগি থাকিবলগীয়া হৈছে, এই সমস্যাক লৈ বলিষ্ঠভাৱে বিধানসভাত আপোনালোকৰ হৈ যুঁজিব পাৰিম বুলি মই মানসিকভাৱে মই সবল হৈ ওলাই আহিছো। এবাৰ সুবিধা দিয়ক। আজি মই আপোনালোকে গলে চাব যে গোটেইখন হৰ্ডিং লাগিছে যে এইবাৰ বোলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, তুমি সাহস কেনেকে পালা যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বুলি কবলৈ? আমি তোমাৰ প্ৰাইভেট কোম্পানীত চাকৰি কৰো নেকি যে তোমাৰ কোম্পানীত আমাক ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বুলি কবলৈ স্পৰ্ধা কেনেকে কৰিব পাৰে? এইখন ৰাইজৰ চৰকাৰ। দিছপুৰ কোনো মানুহৰ প্ৰাইভেট কোম্পানীৰ চৰকাৰ নহয়। ৰাইজে ভোট দিয়ে, জনতাৰ ইয়াত কথা কোৱাৰ অধিকাৰ আছে। স্কুল বন্ধ কিয় হৈছে সোধাৰ প্ৰশ্নৰ অধিকাৰ আছে। ভেজাল ঔষধ কিয় ইয়াত প্ৰচলন হৈছে সোধাৰ অধিকাৰ আছে। মুখ্যমন্ত্ৰীয়ে কয় যে চুৰ ডকাইতৰ সংখ্যা বাঢ়িছে, যে ঘৰত চিচি কেমেৰা লগোৱাৰ কথা কয়। মুখ্যমন্ত্ৰীক যে সুধিছো, ঘৰত যদি চিচি কেমেৰা লগাব লাগে তোমাৰ পুলিচে কি কাম কৰি আছে? মুখ্যমন্ত্ৰীক সুধিছো, মুখ্যমন্ত্ৰীয়ে কৈছে দেশীয় সুৰা খাব নালাগে, বিলাতী সুৰা খোৱা।
কাৰণ দেশীয় সুৰাততো তেওঁ টেক্স নাপায়। দেশীয় সুৰাত যেতিয়া টেক্স নাপায়, তেওঁ বিলাতী সুৰা খাই মদৰ টেক্সেৰে ৰাজ্য চলোৱাৰ কাম আৰম্ভ কৰিছে। তেওঁ কৈছে যে অচিনাকি মানুহে আঘাত দিব পাৰে, নিৰাপত্তাৰ কাৰণে বন্দুকৰ লাইচেন্স দিব বিচাৰিছে। যদি বন্দুকৰ লাইচেন্স অসমৰ যুৱ প্ৰজন্মই লব লাগে, পুলিচ বিভাগ কিয় তাত বহি আছে? ইয়াৰ প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া দিব? এক বৃহৎ প্ৰশ্ন, হয় নে নহয়? আজি যদি স্কুল বন্ধ হয়, ল'ৰা ছোৱালী যদি স্কুল যোৱা বন্ধ কৰে, মদ আৰু ড্ৰাগৰ আসক্ত হৈ পকেটত যদি পিষ্টল থাকে, তেতিয়াহ'লে মীৰাবৰ ঠাকুৰ বিপদত পৰা কথাটো বাদ দিয়ক, পিতৃ মাতৃ সেই ল'ৰাক লৈ পেলাই বিপদত পৰিব নে নপৰিব, ইয়াক বৃহৎ প্ৰশ্নবোধক। মই আজি আপোনালোকক কৈছো, অৰুণোদয়ৰ কথা কয়। কংগ্ৰেছৰ দিনত কল্পতৰু, আইজনী, মামণি, এই সকলোবিলাক বৃদ্ধ পেঞ্চন, ইন্দিৰা আৱাস যোজনা, এই গোটেইবিলাক কংগ্ৰেছৰ দিনত আছিলে। অসমৰ মহিলা সমাজে ইতিহাস পাহৰি গৈছে। লাখপতি বাইদেউৰ কথা কয়। আজি তাৰিখত মাইক্ৰ ফাইনেন্স ফ্ৰী কৰিম বুলি কৈ কিমান মহিলাৰ চিভিল নষ্ট কৰি দিলে, এই কথাবিলাক পাহৰি গলে নহব। 1250 টকা মানে দৈনিক 41 টকাকৈ দি আছে। তাৰ বিপৰীতে এটা ঘৰত এগৰাকী মানুহক অৰুণোদয় দিয়ে, ঘৰটোৰ 5টা যদি মেম্বাৰ আছে, 52,000 টকা ঋণৰ বোজাৰ দৈনিক 142 টকাকৈ এওঁলোকে EMI কৰি জেপ কাটি কাটি লৈ গৈ আছে। আমি কওঁ মহিলা শক্তি, আমি কওঁ মহিলা বুদ্ধি, মহিলাক লক্ষ্মী বুলি কওঁ, কিন্তু আজি মহিলাৰ শক্তি, বুদ্ধি আৰু লক্ষ্মীক এওঁলোকে বুদ্ধি ভুল অন্ঠিত কৰিছে। আজি তাৰিখত অৰুণোদয় লোৱা মহিলাসকললৈ মোৰ বেয়া লাগে। অৰুণোদয় লোৱা মহিলাই আজি প্ৰসৱ বেদনাত তাত সন্তান জন্ম দিবলগীয়া হৈছে। যিদিনাখন সেইগৰাকী মাতৃয়ে কৈছিলে যে মই আজি পেটটো বেয়া লাগি আছে, তেওঁ প্ৰসৱৰ পেইন আহি আছে, কাউন্সিলাৰে কৈছিলে তুমি যদি আজি মিটিঙত নোযোৱা তেতিয়াহ'লে তুমি আঁচনি নাপাবা, আৰু মিটিঙত গৈ 2টাকৈ সন্তান এগৰাকী মাতৃয়ে জন্ম দিবলগীয়া অৱস্থা হৈছে। এয়াই তোমালোকৰ মহিলা সবলীকৰণ নেকি? আজি নলবাৰীত আঁচনিৰ পইচা লবলৈ ডাইৰেক্ট মিটিঙত নগলে নিদিও বুলি কোৱাৰ কাৰণে এগৰাকী মহিলাৰ মৃত্যু হৈছে। ইয়াৰ উত্তৰ তেওঁলোকৰ মাজত আছেনে? সেইকাৰণে মই আপোনালোকক মাতৃ সমাজক সুধিব বিচাৰিছো, জাগক। যদি হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰিছে, কংগ্ৰেছটো যেনেকে ধ্বংস কৰিলে, এতিয়া বিজেপি দলটো ধ্বংস কৰা আখৰত লিপ্ত হৈছে। হিমন্ত বিশ্ব শৰ্মা কাৰো মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে, আৰু তেওঁৰ লগত যিবিলাকে এতিয়া জাপ মাৰিছে নিজৰ পৰিয়ালৰ কাৰণে, নিজৰ পুত্ৰৰ কাৰণে, নিজৰ সুৰক্ষাৰ কাৰণে কাম কৰিছে। ৰাইজে বুজিব কেতিয়া? মই সেইকাৰণে দিছপুৰ সমষ্টিবাসী ৰাইজক, ভোটাৰ ৰাইজক মই অনুৰোধ জনাইছো, এতিয়া বহু দলাল আহিব, খানা দিবলৈ আহিব, চিৰাৰ পেকেটত 500 টকা আপোনালোকক ভগাবলৈ আহিব। যদি খানা আৰু 500 টকাত যদি এটা ভোটৰ মূল্য যদি আপোনালোকে 5 বছৰৰ কাৰণে বন্ধকত থয়, এই নিৰ্বাচনৰ পিছত গেছৰ চিলিণ্ডাৰৰ দাম কিমান হব আপোনালোকে তত লব নোৱাৰিব। আজি নৰেন্দ্ৰ মোদীয়ে কয় যে आसाम को लोगों को मैंने बधाई दिया क्योंकि आसाम में मैंने स्मार्ट मीटर इंस्टॉल किया। अरे बाबा, तुम गुजरात में क्यों नहीं किया? तो दिल्ली में क्यों नहीं किया? অসমৰ মানুহৰ সহজ সৰলতাক দুৰ্বলতা ভাবি যি ডকাইতি কৰা আৰম্ভ কৰিছে, ইয়াৰ উত্তৰ EVMত আপোনালোকে 9 তাৰিখে দিব লাগিব। দিবনে নিদিয়ে? দিবনে নিদিয়ে? মই আপোনালোকক কৈছো, এটা কথা মনত ৰাখক, হিমন্ত বিশ্ব চৰকাৰৰ দিনত প্ৰত্যেকটো মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তে মানুহৰ ঘৰৰ ভৰিতলৰ মাটি উধৰাই নিয়াৰ তেওঁ যি আখৰাত লিপ্ত হৈছে, ই নিপাত যাব। পাহাৰত যিসকল মানুহ আছে, এই গোটেইবিলাক মানুহ কংগ্ৰেছৰ দিনত এই পাহাৰত ৰাস্তা, পানী, লাইটৰ ব্যৱস্থা কৰা হৈছিলে, নামঘৰ বনোৱা হৈছিলে, আৰু আজি এইসকল যিসকল দিছপুৰত বহিছে, এওঁলোকে বুলডোজাৰৰ ভয় দেখুৱাই মানুহৰ পৰা ভোট লৈছে। যোৱা লোকসভা নিৰ্বাচনত ভুৱা অৰুণোদয় ফৰ্ম তেওঁলোকে বিতৰণ কৰি শপত গ্ৰহণ কৰাইছিলে যে আমি অৰুণোদয় দিছো, তোমালোকে বিজেপিক ভোট দিব লাগিব। বুকুত হাত দি কওক যে কংগ্ৰেছে ইমানবোৰ আঁচনি দিছিলে, কিন্তু কেতিয়াবা শপত গ্ৰহণ কৰাইছিলে নেকি যে তোমালোকে আমাক ভোট নিদিলে আঁচনি কাটি দিম বুলি? ৰেচন কাৰ্ড কাৰ ফচল? অন্ন সুৰক্ষা কাৰ? চাউল ঘৰে ঘৰে দিয়া সুৰক্ষা কাৰ? আজি যুৱ প্ৰজন্মই কেৰাচিন তেল চিনি পায় নেকি? নেপায়। যুৱ প্ৰজন্মই কেৰাচিন তেল চিনি নাপায়। সৰু এটা উদাহৰণ দিছো, 16 চনলৈকে 1 কেজি নিমখৰ দাম 2 টকা আছিল, আৰু আজি 1 কেজি নিমখৰ দাম 35 টকা হল। এইখনে সবকা সাথ সবকা বিকাশৰ চৰকাৰ, এইখনে কয় বিকাশ কৰিছো বুলি কয়। এফালৰ পৰা দুখীয়া মানুহক দুখীয়া বনাই গৈ আদানী আম্বানীক ধনী বনাইছে। এইখন চৰকাৰ, যিখন চৰকাৰত জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে যে গছ কাটিব নাপায়, প্ৰকৃতি সুৰক্ষা কৰিব লাগে,
তেওঁ কৈছিলে যে মানুহক ইমান ফ্ৰী দি দাম বঢ়াব নাপায় আৰু তেওঁ কৈছিলে যে এইখন চৰকাৰ আমি বদলাই দিব পাৰো আৰু তেওঁলোকে নি পেলাই পৰিকল্পিতভাৱে জুবিন গাৰ্গকে পৃথিৱীৰ পৰা নাইকিয়া কৰি দিলে। যিখন ৰাজ্যত জুবিন গাৰ্গ সুৰক্ষিত নহয়, যিখন ৰাজ্যত জোনমণি ৰাভা সুৰক্ষিত নহয়, যিখন ৰাজ্যত অন্নমাই বৰুৱা সুৰক্ষিত নহয়, সেইখন ৰাজ্যত আঁচনিভুক্ত 1200 টকীয়া বাইদেউসকল সুৰক্ষিত হয় নে নহয়, আমাৰ বাইদেউসকলে চিন্তা কৰাৰ সময় সমাগত। সেইকাৰণে মই আপোনালোকক কৈছো, জাগক। এবাৰ আপোনালোকে মোক এটা সুবিধা দিয়ক, মই সততা, নিষ্ঠা, নৈতিকতাৰে আপোনালোকক প্ৰতিনিধিত্ব কৰিম। আপোনালোকৰ যদি ৰাতি 12টা বজাত যদি কৰবাত অসুবিধা হয়, আপোনালোকে মোক ফোন কৰিলে মই 12:30 বজাত আপোনালোকৰ ওচৰত উপস্থিত হৈ ৰাইজৰ দুখৰ সমভাগী হোৱাৰ প্ৰতিশ্ৰুতি দি মই আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছো। আজি বিধায়কৰ কাম কি? বিধায়কে আইন বনায়। সাংসদৰ কাম কি? সাংসদে আইন বনায়। আজি যিজন মানুহ যোৱাকালি ৰিজাইন দি আজি বিজেপিলৈ যাব, সেই আইন বনোৱা মানুহজনে আইন ভংগ কৰিছে নে নাই? কাৰণ নগাঁৱৰ লক্ষ লক্ষ মানুহে ভোট দি তেওঁক বিধানসভা সাংসদ পঠাইছে। আজি সেই লক্ষ লক্ষ মানুহক এবাৰ সুধিলে নে যে তেওঁলোকৰ ভোটক যে প্ৰতাৰণা কৰি নিজৰ সুবিধাৰ কাৰণে বেলেগ এটা দললৈ গুচি আহিলে, সেই ৰাইজৰ ওচৰত তেওঁ জবাবদিহি হবনে নহব? হবনে নহব? আজি আপোনালোকৰ ওচৰত মই ভোট বিচাৰি আহিছো। কাইলৈ যদি মই সুবিধাৰ কাৰণে বেলেগ এটা দলত যদি জিকি গুচি যাওঁ, মই জবাবদিহি হম নে নহম? গতিকে মই সেই প্ৰশ্নৰ উত্তৰ আজি অসমৰ ৰাইজলৈ পঠালো, দিছপুৰবাসী ৰাইজলৈ পঠালো যে আপোনালোকে সিদ্ধান্ত লব লাগিব। শেষত অহা 23 তাৰিখে মই নমিনেশ্যন দিম। আপোনালোক মোৰ নিজৰ মানুহ। যোৱাবাৰো আপোনালোকে মোক বিপুল ভোট দিয়াৰ পৰা দিছে, যদিও মই যোৱাবাৰ কিবা কাৰণত মই জয়ী হব পৰা নাই, কিন্তু এইবাৰ মই 100% মই বিশ্বাস যে এইবাৰ সততাৰ জয় হব। গৌৰৱ গগৈ হাত শক্তিশালী কৰি এইবাৰ অসমত আমি সততা, আস্থা আৰু বিশ্বাস প্ৰতিষ্ঠা কৰিম, যত কোনো প্ৰলোভনৰ ৰাস্তা নাথাকিব। আঁচনি আমাৰ চৰকাৰ আহিলেও পাব। 184টা আঁচনি কংগ্ৰেছে দিছিলে আৰু এওঁলোকে এতিয়া অকল অৰুণোদয় দি মানুহক ভয় খুৱাই যে নৰেন্দ্ৰ মোদী মিটিং, অমিত শ্বাহৰ মিটিং, হিমন্তৰ মিটিঙত নগলে আঁচনি কাটি দিম বুলি ভয় খুৱাই। গতিকে আপোনালোকক অনুৰোধ জনাইছো, এইখন চৰকাৰ কাৰো চৰকাৰ নহয়। জনগোষ্ঠীয়সকলক তেওঁলোকে এছটি ষ্টেটাছ দিম বুলি কৈছিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে, কিন্তু জনজাতিৰ আজি কি অৱস্থা আপোনালোকে ভালকৈ জানে। সেইকাৰণে মই কৈছো, আহক আপোনালোকে এবাৰ মোক সুবিধা দিয়ক, মই আপোনালোকক সততাৰে প্ৰতিনিধিত্ব কৰিম। মোৰ এনেকে মৰিব মন যে মই যদি 5 বছৰ কাম পাওঁ, 5 বছৰ যদি মোক জিকাই পঠায়, মই 5 বছৰ দিছপুৰ সমষ্টিৰ সন্মান ৰাখি ইমান ভালকৈ কাম কৰিম, মোৰ মৃত্যুৰ পিছতো যাতে দিছপুৰবাসী মানুহে কব পাৰে যে আমি এগৰাকী বিধায়িকা পাইছিলো। এইখন মুখ্যমন্ত্ৰীৰ আসনত গোপীনাথ বৰদলৈ ডাঙৰীয়া বহি গৈছিলে, এইখন মুখ্যমন্ত্ৰীৰ আসনত শৰৎ সিংহৰ নিচিনা মানুহ বহি গৈছিলে, তৰুণ গগৈৰ দৰে মানুহ ইয়াত বহি গৈছিলে, আৰু আজি সেইখন অসমত বুলডোজাৰ ভাল পোৱা, হাতুৰি মাৰি ঘৰ ভঙা, মাটিৰ দালালি কৰা এজন মানুহে সেইখন আসনত বহি মানুহক ভয় দেখুৱাই থকা, মানুহক নিজৰ মানুহ কিনা বেচা এখন বেপাৰী চৰ্দাৰ হিচাপে যিজন মানুহ বহিছে, তেওঁক উৎখাত কৰাটো অসমৰ ৰাইজৰ এইটো এটা দায়িত্ব বুলি মই ভাবি আপোনালোকক কংগ্ৰেছৰ হাত শক্তিশালী কৰি আমাক জয়যুক্ত কৰিবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো। ধন্যবাদ।